যদি আপুনি এইবাৰ জুন মাহত সিটেট পৰীক্ষা দিম বুলি ভাবিছে তো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে কাৰণ কিয় আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে জুন মাহত যিটো আপোনালোকে সিটেট পৰীক্ষা দিবলৈ যাব তো কেনেকুৱা ধৰণৰ কিতাপ আপোনালোকে কিনা উচিত মোৰ যিখিনি মেটেৰিয়েলছ আছে বা যিখিনি মোৰ কিতাপ আছে মই আপোনালোকক দেখুৱাম আৰু তাৰ পৰা মই কি প্ৰব্লেম পাইছো মই সেইখিনি আজি এই ভিডিঅ'টোত আপোনালোকক জনাম তো প্ৰথমতে মই আপোনালোকক জনাই দিওঁ যে ফাৰ্ষ্ট পেপাৰ কি থাকে মানে যিসকলে এলপিৰ পৰীক্ষা দিব মানে এলপিৰ শিক্ষকৰ কাৰণে নিযুক্তি পাবৰ বাবে যিখন পেপাৰ দিব সেইটো ফাৰ্ষ্ট পেপাৰ বুলি কয় আৰু সেই ফাৰ্ষ্ট পেপাৰখনত কি সাবজেক্ট ইনক্লুড থাকে মই আপোনালোকক জনাই দিছো প্ৰথমতে থাকিব আপোনালোকৰ সিডিপি থাকিব চাইল্ড ডেভেলপমেন্ট পেডাগজি দ্বিতীয়তে থাকিব আপোনালোকৰ এনভাইৰনমেন্টেল ষ্টাডিজ থাকিব মানে ইভিএছ থাকিব 3 নম্বৰ থাকিব আপোনালোকৰ ম্যাথমেটিক্স থাকিব আৰু 4 নম্বৰতে আপোনালোকৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 থাকিব আৰু এই ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 আপোনালোকৰ হিচাপতহে আপোনালোকে চয়েস কৰিব পাৰিব মানে আপুনি যিটো ল্যাঙ্গুৱেজত কমফৰ্টেবল পায় মানে যদি আপোনালোকে হিন্দীত যদি আপোনালোকে জানে মানে হিন্দী ল্যাঙ্গুৱেজটো আপোনালোকে কমফৰ্টেবল পায় হিন্দী ল'ব পাৰে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 আপোনালোকে ইংলিশ ল'ব পাৰে যি হিচাপ মানে 22টা ল্যাঙ্গুৱেজ আছে 22টাৰ ভিতৰত যিকোনো এটা ল্যাঙ্গুৱেজ আপোনালোকে লৈ ল'ব বুজি পাইছে কিন্তু ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 আপোনালোকৰ সেম হ'ব নোৱাৰিব এতিয়া আইছো 2 নম্বৰ পেপাৰখনলৈ 2 নম্বৰ পেপাৰখনত আপোনালোকৰ কি থাকে প্ৰথমতে থাকিব আপোনালোকৰ চাইল্ড ডেভেলপমেন্ট পেডাগজি মানে সিডিপি থাকিব 2 নম্বৰত থাকিব আপোনালোকৰ এসএসটি বা আপোনালোকৰ যিসকলে সায়েন্স ব্যাকগ্ৰাউণ্ডত আছে তো তেওঁলোকে ম্যাথমেটিক্স বা সায়েন্স ল'ব পাৰে আৰু যিসকলে আৰ্টছ ব্যাকগ্ৰাউণ্ডতেও এসএসটি ল'ব পাৰে মানে সোশ্যাল সায়েন্স ল'ব পাৰে তো সেইখিনি থাকিল বাকি থাকিব ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 এখিনি হৈছে সেকেন্ড পেপাৰখনৰ যদি সিলেবাসখন আপোনালোকে চাব বিচাৰে মই ভিডিও ডেসক্ৰিপচন বাৰ দি দিছো তাৰ পৰা আপোনালোকে অতি সহজে চাই ল'ব পাৰিব চাওক এতিয়া আইছো 2 নম্বৰ কথালৈকে 2 নম্বৰ কথাটো মানে কি এতিয়া আপোনালোকে কি কেনেকুৱা ধৰণৰ কিতাপ আপোনালোকে কিনা উচিত নহয় চাওক প্ৰথমতে মই আপোনালোকক জনাই দিওঁ যে এইবাৰৰ সিলেবাসখন অকনমান চেঞ্জ হ'ব মানে কিয় হ'ব কাৰণ জানে যে সিটেট হৈছে এটা সেন্ট্ৰেল লেভেলৰ এটা এক্সাম সেই এক্সামটো টোটালি বেস হয় সিবিএসই কোৰ্সৰ পৰা মানে সিবিএসই কোৰ্সৰ যিখিনি তাৰমানে সাবজেক্ট ইনক্লুড থাকে তাৰে পৰা আহে বস্তুবিলাক মানে আহে যেহেতু এইবাৰ সিবিএসই কোৰ্সৰ অকনমান হালহলনি হৈছে মানে পাঠ্যক্ৰম বিলাক অকনমান হালহলনি হৈছে মেথছৰ ক্ষেত্ৰত হওক ইবিএছৰ ক্ষেত্ৰত হওক সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত হওক অকনমান হালহলনি হৈছে বাকি সিডিপি তো সেম থাকিব চাইল্ড ডেভেলপমেন্ট পেডাগজি আপোনালোকৰ সেম থাকিব হেতু চেঞ্জ হোৱাৰ কোনো কথাই নাই কি কোৱেশ্চন বিলাক অকনমান মডাৰ্ন হিচাপত আহিব পাৰে বাকি হেনেকুৱা আকো কথা নাই আগৰ বিলাক চালে হৈ যাব এতিয়া আইছো মোৰ হাতত যি দুখন কিতাপ আছে সেই দুখন কিতাপ মই আপোনালোকক দেখুৱাই দিছো এইখন হৈছে সিটেটৰ পিওয়াইকিউ মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ এখন 2011 পৰা 2023 লৈকে আছে ইয়াত মানে যিবিলাক কোৱেশ্চন আছে সেই কোৱেশ্চন বিলাক মই চাই অকনমান প্ৰেক্টিস কৰো আৰু এনেকৈ আৰু এইখন হৈছে সিডিপি কিতাপ এইখন হৈছে সিডিপি কিতাপ এইখনত তাৰ মানে থিওৰি খিনিও আছে ইয়াতো আছে ইয়াত মানে কেনেকুৱা আছে কুৱেশ্চনৰ সলভ খিনি আছে ধুনিয়াকৈ আৰু কোনোবা এটা কুৱেশ্চন যদি বুজি নাপায় ধুনিয়াকৈ সলভ খিনিও চাব পাৰে আৰু ইয়াতো অকনমান বিতং ভাবে আছে এটা কথা হল এইখন কিতাপ লৈ মই প্ৰবলেম কি পাইছো যদি আপোনালোকে সিটেট পৰীক্ষা এটা দিম বুলি ভাবিছে আপোনালোকে কি কয় থিওৰি এখন কিতাপ যদি আপোনালোকে নিকিনিলে হৈ যাব থিওৰিখন আপোনালোকে যদি ইউটিউবত যদি চাব বিচাৰিছে ফ্ৰীতে अवेलेबल আছে সব বস্তু মানে ফ্ৰীতে अवेलेबल আছে মেটেৰিয়েল এখন মানে ইউটিউবত যি ধুনিয়াকৈ ডিসক্ৰাইব কৰিব মানে টিচাৰসকলে তো তাৰ পৰা চালে আপোনালোকৰ হৈ যাব কিন্তু আপোনালোকৰ এইখন কিতাপ লাগিব মানে কুৱেশ্চনৰ প্ৰেক্টিস কৰিবৰ কাৰণে এখন কিতাপ এখন লাগিব পিওয়াইকিউ লাগিব ইয়াত এটা প্ৰবলেম মই পাইছো মই মানে Amazon হক Flipkart হক টোটাল গটেখিনি বস্তু চালু মানে চালি এইখন কিতাপ যি আছে এইখন অকল হিন্দীৰ কাৰণে আছে বুজি পাইছে নে এটা সিটেট পৰীক্ষাটো হৈছে এনে এটা পৰীক্ষা যেটো পৰীক্ষা মানে অকনমান সকলোৰে অকনমান প্ৰবলেম হয় যেহেতু মই সৰুৰ পৰা আসামিজ মিডিয়ামত পঢ়া তো হিন্দী যেহেতু মোৰ ইলেক্টিভ সাবজেক্ট আছিল এই সৰুতে আছিল তো হিন্দী অকনমান কেতিয়াবা প্ৰবলেমো হয় কাৰণ কিয় এৰে সিটেটো যিবিলাক হিন্দীৰ শব্দ যিবিলাক শব্দৰ গাঁথনি এইবিলাক শব্দ তাৰ মানে অকনমান মিনিংটো উলাবলৈ অকনমান দিগদাৰ আৰু নতুন শব্দ আমি যিবিলাক ফিল্মত চাইছো সেইবিলাক শব্দ নহয় এৰে শব্দটো একদম পিওর শব্দ হিন্দীৰ একদম পিওর আদিম যুগৰ শব্দ বুজি পাইছে নে তো সেইটো কাৰণে অকনমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয় মানে বস্তুখিনি অকনমান মিনিংটো ইংলিশত চাব লগা হয় মই কি ক'ব বিচাৰিছো চাওক কিছুমান হিন্দীৰ শব্দ অকনমান আমিও যেহেতু আমি হিন্দী ভাষী নহয় তো অকনমান অসুবিধা হয় নহয় আমাৰ ইলেক্টিভ আছিল সৰুতে
আৰু সেই পাছত হোৱা ইমান বছৰ হ'ল আৰু তাৰে হিন্দী শব্দ আমাৰ এটাও ইয়াত নাই হিন্দী যিবিলাক শব্দ আছে সেইবিলাক শব্দ আপোনালোকে সদায় নতুন নতুনে পাব মানে ধৰি লওক অধিগম অধিগম মানে কি ইংলিছত মই আপোনালোকক কওঁ লাৰ্নিং এতিয়া লাৰ্নিং বুলি কোৱাৰ লগে লগে আপোনালোকৰ পটকে মনত আহিছে লাৰ্নিঙৰ কথা কৈছে কিন্তু অধিগম বুলি কোৱাৰ লগে লগে আপোনালোকৰ উল্টা লাগিব মানে কি অধিগম এইবিলাক শব্দটো নতুন শুনিছো হয় নাই তো PYQ কিতাপখন এটা বাইলিংগুৱেল হোৱা উচিত কিন্তু ইন্টাৰনেটত মই ইমান বিচাৰিলো PYQ কেতিয়াও মই বাইলিংগুৱেল পোৱা নাই বুজি পাইছেনে বাইলিংগুৱেল পোৱা নাই তো কিছুমান শব্দ মিনিং আমি ইংলিছতো চাব লাগে কিছুমান শব্দ আমি হিন্দীতো চাব লগা হয় ধৰক এইটো প্ৰশ্ন আছে পূৰ্ব সক্ৰিয়াত্মক অৱস্থা মে কোন সি সংজ্ঞানাত্মক ক্ষমতা আতি হে কি বুজি পালে আপোনালোকে একটো বুজি পোৱা নাই তো ইংলিছত যদি কোৱেশ্চনটো থাকিলহেঁতেন মই দুটা পঢ়িব পাৰিলো হয় দুটা বুজি পালো হয় এইটো কি কথা কৈছে বুজি পাইছেনে তো এনেকুৱা অসুবিধা হয় তো এতিয়া যদি আপোনালোকে কিবা কিতাপ কিনিব বিচাৰিছে তে PYQ খন কিনক মোৰ হিচাপত কাৰণ কিয় যদি সিলেবাস চেঞ্জ হৈছে তেতিয়াহলে আগৰ কিতাপবোৰ কিনাটো একেবাৰে অৰ্থহীন হৈ যাব কথাটো কিনা নহয় তো CDP খন আপোনালোকে কিনিব পাৰে CDP খন এইখন যিখন আছে CDP এইখন আপোনালোকৰ শচীন চৌধুৰীৰ এখন কিতাপ আছে এইখন এনেকুৱা ধৰণৰ কিতাপ আপোনালোকে কিনিব পাৰে মানে এইজন এটা টিচাৰ ইউটিউবৰ টিচাৰ ক্লাছ ভালে কৰে আৰু বাকি আপোনালোকক মই জনাই দিম যে কি ইউটিউবত আপোনালোকে মানে ফ্ৰীতে আপোনালোকে পঢ়িব পাৰিব এটাৰ পিছত মই ভিডিঅ'ত নেক্সট এটোৱে বনাম যে আপোনালোকে চিটেটৰ কাৰণে ভাল ভাল ইউটিউব চেনেল কোন কিটা আছে যত মই নিজে পঢ়ি আছো আৰু বাকি এইটো কিনিব পাৰে এইখন এখন কিনিব পাৰে ইয়াত হিন্দীও আছে আৰু ইংলিশও আছে মানে এইখন কিতাপত হিন্দী নহয় এক্সট্ৰাকে আছে মানে এইখন যে কিৰণ পাব্লিকেশনৰ এখন কিতাপ ইয়াত হিন্দীও এভেইলেবল আছে আৰু ইংলিশও এভেইলেবল আছে কিন্তু বাইলিংগুৱেল নহয় এটা প্ৰবলেম পাইছো এটোৱে যে বাইলিংগুৱেল মোক এখন কিতাপ লাগা আছিল PYQ কাৰণে কিন্তু সেইখন কিতাপ মই পোৱা নাই তো এটোৱে তো আশা কৰিছো আপোনালোকে ভিডিঅটো চাই ভাল পালে যদি ভিডিঅটো চাই ভাল পালে এটা লাইক এটা কৰি দিব আৰু কিবা যদি জানিব লগা আছে কমেন্ট সেকশনত জনাব পাৰে ধন্যবাদ